আজি লং খোৱাৰ 10টা উপকাৰৰ বিষয়ে আমি জানিম। তাৰ আগতে আজি এই ভিডিঅ'ত মই এটা কথা ক'বই লাগিব। বহুত অসুখীয়া মানুহে আমালৈ মেইল কৰে। বহুত ডাঙৰ প্ৰব্লেম এটা কথাৰে আমি ঠিক কৰি দিব নোৱাৰোঁ। আমি অলৰেডি বহুত পেচেণ্টক ট্ৰিটমেণ্ট কৰি আছোঁ আৰু তেওঁলোকক 99% ৰিজাল্ট দিবলৈ আমি সক্ষম হৈছোঁ। আমি এটা একেবাৰে সামান্য চাৰ্জ কৰোঁ এমাহৰ কাৰণে। প্ৰায় মানুহ এমাহত ঠিক হৈ যায় আৰু সেই এমাহৰ ভিতৰত আমাৰ এটা পুৰা ডক্টৰৰ টীম আৰু লগত মই নিজে সেই পেচেণ্টজনক মনিটৰ কৰি থাকে। প্ৰত্যেকটো কথাত তেওঁক মনিটৰ কৰি থকা হয় একেবাৰে ঠিক হৈ নোযোৱালৈকে। আৰু তাৰ ভিতৰত বহুত পেচেণ্ট এমাহৰ ভিতৰত কমপ্লিটলি ঠিক হৈ যায় আৰু কিছু পেচেণ্ট হয়তো 2-3 মাহ লাগি যাব পাৰে। কিন্তু ইয়াত কম আমাৰ যিটো চাৰ্জ কৰোঁ একদম মিনিমাম চাৰ্জ এটা কৰোঁ। যদি সেই মিনিমাম চাৰ্জটো দি আপোনালোকে যদি সুন্দৰ এটা ট্ৰিটমেণ্ট ল'ব নোখোজে, তাকো সম্পূৰ্ণ নেচাৰেলি ট্ৰিটমেণ্ট এটা, কোনো ধৰণৰ মেডিচিনৰ কথা নাহে। খুব বেছি দৰকাৰ হ'লে আমি আয়ুৰ্বেদিক মেডিচিন ইউজ কৰা হয়, তাকো আমাৰ নিজৰ মেডিচিন। সেইখিনি আপোনালোকে বিলিভ কৰিব পাৰিলে আমাৰ ওচৰত ট্ৰিটমেণ্ট ল'ব পাৰিব। এতিয়া আহোঁ আমাৰ ভিডিঅ'ৰ কথালৈ। লং খালে কি চেঞ্জেছ হ'ব পাৰে আমাৰ শৰীৰত। এই সৰু মছলাবিধৰ ইমান গুণ আছে যে আপোনাৰ লাইফ প্ৰটেক্ট কৰাৰ ক্ষমতা আছে। আমাৰ শৰীৰৰ কেঞ্চাৰ চেলৰ লগত ফাইট কৰাৰ এবিলিটি আছে ইয়াৰ। ছেক্সুৱেল পাৱাৰ বঢ়োৱাৰ ক্ষমতা, শৰীৰৰ যিকোনো ইনফ্লামেশ্যন ঠিক কৰাৰ ক্ষমতা। ইয়াৰ উপৰিও দাঁত আৰু দাঁতৰ আলুৰ বিভিন্ন ধৰণৰ ইনফেকশ্যন, দাঁতৰ বিষ ভাল কৰিব পাৰে। এনেকুৱা আৰু বহুত বেনিফিটেৰে ভৰপূৰ এই লং